নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু চেনেল। আপোনালোকে চাই আছে নলেজ ইজ ভাৰ্চিউ। বন্ধুসকল, আপোনালোকে জানে যে আমি আসাম টেট এলপি আৰু ইউপিত আহিব পৰা সম্ভাৱ্য প্ৰশ্নসমূহৰ ওপৰত আলোকপাত কৰি আছো। পূৰ্বৰ কিছুমান ভিডিঅ' ইতিমধ্যে আপলোড দিয়া হৈছে। আপোনালোকে যদি সেই ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে আই বটনত লিংক দি দিম, আপোনালোকে সেই ভিডিঅ'সমূহ নিশ্চিতভাৱে চাব। সেই ভিডিঅ'সমূহত আমি ভাৰতীয় সংবিধানৰ ওপৰত আহিব পৰা বিভিন্ন প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ডেমক্ৰেসি এণ্ড ইলেকশ্যন প্ৰচেছৰ ওপৰত। গতিকে পলম নকৰাকৈ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সব প্ৰথম যিটো প্ৰশ্ন দিছে, এই প্ৰশ্নটো হৈছে ইংৰাজী ভাষাৰ ডেমক্ৰেসি শব্দটো কি শব্দৰ পৰা ওলাইছে? ইংৰাজী ভাষাৰ ডেমক্ৰেসি শব্দটো গ্ৰীক ভাষাৰ পৰা ওলাইছে। গ্ৰীক ভাষাৰ ডেমছ, যাৰ অৰ্থ হৈছে জনসাধাৰণ, আৰু ক্ৰাচিয়া, যাৰ অৰ্থ হৈছে শাসন। গ্ৰীক ভাষাৰ ডেমছ আৰু ক্ৰাচিয়া এই দুইটা শব্দ লগ লাগি কি হৈছে? ডেমক্ৰেসি শব্দটো হৈছে। ডেমছ আৰু ক্ৰাচিয়া যাৰ অৰ্থ কি? জনসাধাৰণৰ শাসন। মনত ৰাখিব। দ্বিতীয় যিটো প্ৰশ্ন, সেই প্ৰশ্নটো হৈছে গণতন্ত্ৰ হৈছে ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ চৰকাৰ। সংজ্ঞাটো কোনে আগবঢ়াইছিল? গণতন্ত্ৰ হৈছে ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা, ৰাইজৰ চৰকাৰ। ফৰ দ্য পিপুল, বাই দ্য পিপুল আৰু অফ দ্য পিপুল। এই কথাটো কোনে কৈছিল? এই কথাটো কৈছিল ভূতপূৰ্ব যিগৰাকী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে কৈছিল। যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন, বিভিন্ন পৰীক্ষাত এই সম্পৰ্কে প্ৰশ্নটো আহে যে কোনে এই কথাষাৰ কৈছিল? ভূতপূৰ্ব মাৰ্কিন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে কৈছিল। মনত ৰাখিব। তৃতীয় প্ৰশ্নটো কৈছে সংবিধানৰ চাবি কি টু দ্য কনষ্টিটিউশ্যন বুলি কোনটো অংশক কোৱা হয়? যথেষ্ট গুৰুত্বপূৰ্ণ। সংবিধানৰ চাবি বুলি কাক কোৱা হয়? প্ৰিএম্বল, অৰ্থাৎ যিটো প্ৰস্তাৱনা আছে, এই প্ৰস্তাৱনা কি বুলি কোৱা হয়? সংবিধানৰ চাবি বুলি কোৱা হয়। লগতে আপোনালোকে এইটোও মনত ৰাখিব যে আমাৰ ভাৰতীয় সংবিধানৰ যি আৰ্টিকল 32 আছে, ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ, ইয়াক কি বুলি কোৱা হয়? ইয়াক কোৱা হয় ভাৰতীয় সংবিধানৰ হাৰ্ট এণ্ড সোল। ডক্টৰ বি.আৰ. আম্বেদকাৰে কৈছিল হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন কোনটো পাৰ্ট? আৰ্টিকল 32। ইয়াৰ ওপৰতো আমাৰ ভিডিঅ' আছে, সেই ভিডিঅ'টো আপোনালোকে আই বটনত গৈ পেলাই চাব পাৰিব। তাৰ পিছৰ যিটো প্ৰশ্ন, সেইটো হৈছে গণতন্ত্ৰৰ পিতৃ বুলি কাক কোৱা হয়? গণতন্ত্ৰৰ পিতৃ কোন? ক্লিষ্টেনিছ। যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। গণতন্ত্ৰৰ পিতৃ কোন? ক্লিষ্টেনিছ। তেওঁ কোন ঠাইৰ লোক আছিল? তেওঁ আছিল গ্ৰীচৰ লোক। গ্ৰীচৰ যি এথেন্স, গ্ৰীচৰ ৰাজধানী এথেন্স, তেওঁ এথেন্সৰ লোক। আৰু এইটোও মনত ৰাখিব, পৃথিৱীৰ ভিতৰত এথেন্সতেই প্ৰথম গণতন্ত্ৰ, ডেমক্ৰেচিৰ প্ৰচলন হৈছিল। আৰু এই গণতন্ত্ৰৰ পিতৃ কোন? ক্লিষ্টেনিছ। মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্ন, গণতন্ত্ৰৰ মূল স্তম্ভ কেইটা? গণতন্ত্ৰৰ মূল স্তম্ভ কেইটা? 4টা। গণতন্ত্ৰৰ মূল স্তম্ভ 4টা। কি কি? কাৰ্যপালিকা, ন্যায়পালিকা, বিধানমণ্ডল আৰু সংবাদ মাধ্যম। মনত ৰাখিব, কাৰ্যপালিকা, ন্যায়পালিকা, বিধানমণ্ডল আৰু সংবাদ মাধ্যম। তাৰ পিছৰ যিটো প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচন আয়োগৰ গঠন সম্পৰ্কে আলোচনা কৰা হৈছে? আমাৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচন আয়োগৰ গঠনৰ ওপৰত আলোচনা কৰা হৈছে? যথেষ্ট গুৰুত্বপূৰ্ণ, আৰ্টিকল 324, অৰ্থাৎ 324 নং অনুচ্ছেদত। মনত ৰাখিব, আৰ্টিকল 324ত কি আছে? ভাৰতীয় সংবিধানত নিৰ্বাচন আয়োগৰ গঠনৰ ওপৰত আলোচনা কৰা হৈছে। ইয়াৰ পিছত 7 নম্বৰ যিটো প্ৰশ্ন, এই 7 নম্বৰ প্ৰশ্নটো চাওঁ। ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত নিৰ্বাচন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হৈছে? ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত, অৰ্থাৎ কোনটো পাৰ্টত নিৰ্বাচনী ব্যৱস্থাৰ ওপৰত আলোকপাত কৰা হৈছে? সেইটো হ'ব পঞ্চদশ পাৰ্টত, পঞ্চদশ অধ্যায়ত। চাওক, পঞ্চদশ অধ্যায়ত কি কৰা হৈছে? নিৰ্বাচন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছে। পঞ্চদশ অধ্যায়ৰ যি আৰ্টিকল আছে 324ৰ পৰা 329, পঞ্চদশ অধ্যায়ৰ আৰ্টিকল কিমান? 324ৰ পৰা 329। এই মুঠ 6টা আৰ্টিকলত কি কৰা হৈছে? আমাৰ ভাৰতত কি ধৰণৰ নিৰ্বাচন হ'ব, ইলেকশ্যন যি প্ৰচেছ, সেই প্ৰচেছৰ ওপৰত আলোচনা কৰা হৈছে। তাৰ পিছৰ যিটো প্ৰশ্ন, নিৰ্বাচন আয়োগৰ সদস্যসকলক কোনে নিয়োগ কৰে? কোনে এপইণ্ট কৰে? নিৰ্বাচন আয়োগৰ সদস্যসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। মনত ৰাখিব, নিৰ্বাচন আয়োগৰ সদস্যসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ভাৰতীয় নিৰ্বাচন আয়োগৰ সদস্যসকলৰ কাৰ্যকাল কিমান? ভাৰতীয় নিৰ্বাচন আয়োগৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ আৰু ঊৰ্ধ্বতম 65 বছৰলৈ, অৰ্থাৎ 65 বছৰৰ পিছত তেওঁলোক কি হৈ যাব লাগিব? নিজৰ পদৰ পৰা অব্যাহতি দিব লাগে। 6 বছৰ তেওঁলোকৰ নিৰ্বাচন আয়োগৰ সদস্যসকলৰ কাৰ্যকাল, আৰু ঊৰ্ধ্বতম বয়স হৈছে 65 বছৰ। কিন্তু লগতে এইটো আপোনালোকে মনত ৰাখিব যে নিৰ্বাচন আয়োগৰ সদস্যসকলৰ যি কাৰ্যকাল, সেই সম্পৰ্কে কিন্তু সংবিধানত কোনো উল্লেখ নাই। সংসদে সেই সম্পৰ্কে আইনহে বনায়। তাৰ পিছৰ যিটো প্ৰশ্ন, সেইটো হৈছে ভাৰতৰ লোকসভাৰ সৰ্বমুঠ আসনৰ সংখ্যা কিমান? ভাৰতৰ লোকসভাৰ সৰ্বমুঠ আসনৰ সংখ্যা হৈছে
হৈছে 547 547টা মনত ৰাখিব 547 আসন আছে আমাৰ ভাৰতৰ লোকসভাত লগতে আপোনালোকে এটো মনত ৰাখিব এই 547 সদস্যৰ ভিতৰত 525 জন সদস্যক কি কৰা হয় বিভিন্ন অংগৰাজ্যসমূহৰ পৰা নিৰ্বাচিত কৰা হয় আৰু 20 জন সদস্যক আমাৰ কেন্দ্ৰীয় শাসিত যি অঞ্চল আছে যেনে দিল্লী আন্দামান নিকোবৰ দ্বীপপুঞ্জ পুডুচেৰী আদিৰ পৰা 20 জন সদস্যক নিৰ্বাচিত কৰা হয় আৰু 2 জন সদস্যক ৰাষ্ট্ৰপতিয়ে কি কৰি দিয়ে মনোনীত কৰি দিয়ে মনত ৰাখিব যথেষ্ট গুৰুত্বপূৰ্ণ তাৰ পিছৰ যেটো প্ৰশ্ন ৰাজ্যৰ বিধানসভা আৰু লোকসভাৰ সদস্য হবলৈ ন্যূনতম বয়সৰ সীমা কিমান ৰাজ্যৰ বিধানসভা আৰু লোকসভাৰ সদস্য হবলৈ ন্যূনতম যি বয়সৰ সীমা হেয়া হৈছে 25 বছৰ মিনিমাম 25 বছৰ হলে তেও কিন্তু ভাৰতীয় নাগৰিক হ'ব লাগিব মিনিমাম 25 বছৰ হলেহে এজন লোক কি হ'ব পাৰে ৰাজ্যসমূহৰ বিধানসভা বা লোকসভাৰ সদস্য হ'ব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে চাওক জনপ্ৰতিনিধিত্ব আইন ৰিপ্ৰেজেন্টেশন অফ দ্য পিপল এক্ট কেতিয়া কাৰ্যকৰী কৰা হৈছিল এটো যথেষ্ট গুৰুত্বপূৰ্ণ জনপ্ৰতিনিধিত্ব আইন ৰিপ্ৰেজেন্টেশন অফ দ্য পিপল এক্ট 1951 চনত কাৰ্যকৰী কৰা হৈছিল আৰু এই আইনক কি বুলি কোৱা হয় ভাৰতীয় নিৰ্বাচন ব্যৱস্থাৰ ভেটি বুলি কোৱা হয় গতিকে এটো যথেষ্ট গুৰুত্বপূৰ্ণ 1951 চনত জনপ্ৰতিনিধিত্ব আইন কাৰ্যকৰী কৰা হৈছিল আপোনালোকে মনত ৰাখিব 14 নম্বৰৰ প্ৰশ্নটো হৈছে প্ৰক্সি ভোট মানে কি প্ৰক্সি ভোট মানে হল যেতিয়া এজনে আন এজনৰ ভোট প্ৰদান কৰি দিয়ে হেতু প্ৰক্সি ভোট বুলি কোৱা হয় এজনৰ ভোট আন এজনে দিয়া হেতু প্ৰক্সি ভোট বুলি কোৱা হয় অপচনত থাকিব পাৰে বিভিন্ন ধৰণৰ অপচন গতিকে যেটো শুদ্ধ এটো হ'ব কি এজনে আন এজনৰ ভোট দিয়াটো প্ৰক্সি ভোট বুলি কোৱা হয় গৰিবী হটাও ধ্বনিটো কোনে দিছিল গৰিবী হটাও ধ্বনিটো ইন্দিৰা গান্ধীয়ে দিছিল যথেষ্ট গুৰুত্বপূৰ্ণ মনত ৰাখিব গৰিবী হটাও ধ্বনিটো ইন্দিৰা গান্ধীয়ে দিছিল লগতে এটো মনত ৰাখিব 1971 চনত আমাৰ ভাৰতবৰ্ষত যেটো ইলেকশন হৈছিল এই 1971 চনৰ ইলেকশনত ইন্দিৰা গান্ধীয়ে এই ধ্বনি দিছিল ছায়া মন্ত্ৰীসভা যা কোৱা হয় শ্যাডো কেবিনেট ছায়া মন্ত্ৰীসভা কোনে গঠন কৰে বিৰোধী দলে গঠন কৰে বিৰোধী দল যি আছে সেই বিৰোধী দলে ছায়া মন্ত্ৰীসভা গঠন কৰে আৰু এই ছায়া মন্ত্ৰীসভাৰ জৰিয়তে কি কৰে সরকারি কাৰ্যকলাপৰ ওপৰত তেলোকে সুকা নজৰ ৰাখে আৰু সরকারি কাৰ্যকলাপত যদি কিবা দুখ ত্ৰুটি তেলোকে পায় তেনেহলে সেই সম্পৰ্কে কি কৰে সমালোচনা আগবঢ়ায় গণতন্ত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ বিৰোধী দলৰ ভূমিকা কাৰণ বিৰোধী দল যদি শক্তিশালী নহয় তেনেহলে গণতন্ত্ৰ কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰে তাৰ পিছৰ যেটো প্ৰশ্ন সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা যেটো ইমাৰ্জেন্সি হে ইমাৰ্জেন্সি ঘোষণা কৰিব পাৰে ভাৰতীয় সংবিধানৰ 352 নং অনুচ্ছেদ অনুসৰি কি কৰিব পাৰে 352 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে নেশ্যনেল ইমাৰ্জেন্সি ঘোষণা কৰিব পাৰে ইয়াৰ পিছত 18 নম্বৰ প্ৰশ্নটো চাও ভাৰতীয় জনতা পাৰ্টি কেতিয়া গঠন হৈছিল ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপি দল কেতিয়া গঠন হৈছিল 1980 চনৰ 6 এপ্ৰিল তাৰিখে 1980 চনৰ 6 এপ্ৰিল তাৰিখে ভাৰতীয় জনতা পাৰ্টি দল গঠন হৈছিল সক অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আডৱানী এই দুইগৰাকী মহান ব্যক্তি আছিল কি ভাৰতীয় জনতা পাৰ্টিৰ গুৰি ধৰুতা গঠনৰ ক্ষেত্ৰত বিশেষ আগভাগ তেওঁলোকেই লৈছিল তাৰ পিছৰ যেটো প্ৰশ্ন ৰাজনৈতিক দলবিলাকক কোনে প্ৰতীক চিহ্ন প্ৰদান কৰে যে সিম্বল তেওঁলোকৰ থাকে যে কংগ্ৰেছৰ হাতৰ ছবি থাকে ভাৰতীয় জনতা পাৰ্টিক যদি চাই তেনেহলে পদুম ফুলৰ ছবি এই সিংহবোৰ কোনে প্ৰদান কৰে নিৰ্বাচন আয়োগে প্ৰদান কৰে ইলেকশন কমিশনে প্ৰদান কৰে মনত ৰাখিব তাৰ পিছত কৈছে তলত উল্লেখিত কোনটো শ্ৰেষ্ঠ সৰকাৰৰ উদাহৰণ ডিক্টেটৰশিপ অৰ্থাৎ স্বৈৰতন্ত্ৰ মনাৰ্কি ৰাজতন্ত্ৰ ডেমক্ৰেসি গণতন্ত্ৰ আৰু মিলিটাৰী ৰুল সামৰিক তন্ত্ৰ কোনটো আটাইতকৈ ভাল ফৰ্ম সৰকাৰৰ কোনটো আটাইতকৈ ভাল এটা উদাহৰণ এটো কি হ'ব ডেমক্ৰেসি মনত ৰাখিব গণতন্ত্ৰ হৈছে উৎকৃষ্ট সৰকাৰৰ উদাহৰণ কাৰণ ডিক্টেটৰশিপ যদি স্বৈৰতন্ত্ৰ এটো নৰ্থ কোৰিয়া কিম জং উন নৰ্থ কোৰিয়া যদি ডিক্টেটৰশিপ শ্ৰেষ্ঠ হয় তেনেহলে নৰ্থ কোৰিয়াৰ শাসন ব্যৱস্থা শ্ৰেষ্ঠ এটো হ'বই নোৱাৰে তাৰ পিছত আছে মনাৰ্কি ৰাজতন্ত্ৰ ডেমক্ৰেসি আটাইতকৈ শ্ৰেষ্ঠ আৰু মিলিটাৰী ৰুল হলে পাকিস্তানৰ দৰে হৈ যাব পাকিস্তানত কেতিয়াও শান্ত সৰকাৰ নাই তাত মিলিটাৰী ৰুল চলে নামতে ডেমক্ৰেসি তাত বিশেষকে কি চলে মিলিটাৰী ৰুল চলে বন্ধু বান্ধৱীসকল এই ভিডিঅ'সমূহ চাই আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট সেকশনত জনাব আগন্তুক আমাৰ আকৌ ভিডিঅ' আহিব আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহলে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু লগতে নিজৰ লগৰীয়া বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ